তাৰে মানে আমাৰ এইফালৰ ছোৱালী তাইৰ লগত মানে কৰ্মৰত ক্ষেত্ৰত তাই মাতিলে, গতিকে গৈ মেলি আজি 21 লাষ্টৰ পৰা বৰ্তমানলৈকে কাম কৰি আছিলে। কি কৈছিলে কি নকৈছিলে মইতো নাজানো, বিশেষকৈ মই আজিলৈকে এদিন যোৱা নাই, মাতিছিলে কেইবাবাৰো যোৱা নাই, গতিকে তাই কি কৰি আছিলে মই নাজানো। কালি পৰহি ফোন কৰিছিলে যে দেউতাৰ চকু যদি অসুবিধা হৈছে মই পইচা পঠিয়াই দিছোঁ, মেডিকেল গৈ বা চশমা লৈ বা মেডিকেলত কিবা এটা দেখা মেলা কৰি ল'বা বুলি কালি পৰহি ফোন কৰিছিলে। আজি 3 দিন হৈছে মানে। ফোন কৰাৰ পিছত মই ক'লোঁ যে যদি অসুবিধা আছে নালাগে পইচা দিবলৈ, ইয়াত আছেনে ল'ৰাটো বোলো সৰুটো, তাৰ পৰাই ল'ম বোলো, চকু পৰীক্ষা কৰি ল'ব লাগিব বোলো, তেনেকৈ বুলি ক'লোঁ। এতিয়া বৰ্তমান আজি হঠাতে জাগোনৰ পৰা ডাঙৰ ল'ৰাটোৱে ফোন কৰিলে যে ননৰ এক্সিডেণ্ট, হেৰি কি বুলি কয় GMCত নে ক'ত ভৰ্তি আছে বোলে। গতিকে ল'ৰাটো সেই নাইট চুপাৰত যাবৰ কাৰণে টিকেট কাটিব লৈছে, আৰু সৰুটো ডিউটিত আছেগৈ কি বুলি কয় লেঙেৰী হায়াৰ ছেকেণ্ডেৰী ডিউটিৰ পৰাও আহি আছে। দুইটা লগ লাগি মানে গধূলি টিকেট কাটি চুপাৰৰ গধূলি গুৱাহাটীলৈ যোৱা কথা আছে। মৌচুমী গগৈ বিবাহিত নেকি? তাই মানে বিবাহিত হয়। প্ৰথম মই ক'লোৱে আগতে যে টিংখাঙৰ কোনোবা গাঁওখনত বিয়া দিছিলোঁ, মই নামটো এতিয়া মানুহটো ভাবি থবলৈ সময় নাই মানে। টিংখাঙলৈ বিয়া দিছিলোঁ, ল'ৰাজন মানে হেৰি ক'ৰবাত কিবা বাইক এক্সিডেণ্ট হৈ মৰিলে, মৰাৰ পিছত ঘৰত তাতে মানে 3 বছৰ নে 2 বছৰ থাকিলে, থকাৰ পিছত মোলৈ ঘৰলৈ ফোন কৰিলে। মই এতিয়া সেইটো সময়ত মই কেৰেলাত আছিলোঁগৈ। এতিয়া ফোন কৰিলে যে দাদা মই ইয়াত থাকিব নোৱাৰোঁ, বুঢ়াজনে বৰ মদ খাই মোক আমাক বহুত অত্যাচাৰ কৰে, গতিকে ঘৰলৈ যাওঁগৈ। যেতিয়া মই কেৰেলাৰ পৰা আহি তেতিয়া মই ক'লোঁ যে এটা কাম কৰা, তুমি গুচি আহা ঘৰলৈ। সেই তেনেকৈ কোৱাত মানে ঘৰলৈ আহি দিলে। আহি প্ৰায় 15-20 দিনমান থাকিলে নেকি। তাৰপিছতে মই গুৱাহাটীলৈ পঠিয়াই দিলোঁ। গুৱাহাটী পূৰবী বুলি এজনী বিবাহিত মহিলা মানে আছিলে, তাই মাতি পঠিয়াই দিলে। তাই মাতি দিয়াত মানে গুৱাহাটীলৈ পঠিয়াই দিলোঁ। তাতে কৰ্মৰত হৈ আজিলৈকে আছিলে মানে, বৰ্তমান আছে। এতিয়া কি এক্সিডেণ্ট হ'ল মই বিশেষকৈ নাজানো, শুনাহে কথা এইটো। গধূলিলৈ আজি গুৱাহাটীলৈ যোৱা হ'ব? গধূলি প্ৰায় চুপাৰত জাগোন টু গুৱাহাটী, সেই চুপাৰত মানে গৈ আছে। মানে স্বামীৰ ঘৰত অত্যাচাৰ সহ্য কৰিব মানে ঘৰলৈ আহি গুৱাহাটীলৈ গুৱাহাটীলৈ গ'লগৈ। হয় হয়। যিহেতু পিতৃয়ে উল্লেখ কৰিছে, তেওঁ স্বামীৰ ঘৰত অত্যাচাৰ সহ্য কৰিব নোৱাৰি ঘৰলৈ আহিছিল। ঘৰলৈ দিন দুপৰতে মৌচুমী গগৈ হত্যা কৰিলে প্ৰেমিকে। গতিকে তেওঁ এগৰাকী বিবাহিত মহিলা আছিল, যিহেতু তেওঁৰ প্ৰথমজন স্বামী মৃত্যু হৈছিল। সেইবাবে তেওঁ পিতৃগৃহলৈ আহি ঘৰত কেইদিনমান থাকি গুৱাহাটীত কৰ্মৰতভাৱে আছিলেগৈ, আৰু সেই দুৰ্বৃত্তই পাই প্ৰেমৰ জালত পেলাব বিচাৰিছিল, কিন্তু তেওঁ প্ৰেমৰ জালত নপৰিল বাবেই তেওঁৰ লগত এনেকুৱা এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ গ'ল। তেওঁ পিতৃৰ মুখেৰে বহুতো কথাই ক'লে। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই দুখ লাগিল আৰু কথাষাৰ শুনিও বেয়া লাগিল আচলতে। যি কি নহওক, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব।